নমস্কাৰ ৰাইজ। এই যে পাগলা বাবা মন্দিৰত ইমান ধুনীয়া কৰি আজি শাওণ মাহৰ সোমবাৰে আমি পাগলা বাবা মন্দিৰত গৈছিলোঁ। পাগলা বাবা মন্দিৰৰ ওচৰতে এই চান্দৰডিঙা পাহাৰ বুলি কয় পাগলা বাবা মন্দিৰৰ ওচৰত। তাতে বহুত ধৰণৰ মানুহ ভ্ৰমণ কৰিবলৈ আহিছে। তাতে বহুত ধৰণৰ মানুহবোৰ এই যে চাইছানে আমাৰ গাড়ী বা এই যে সেইবিলাক গছ গছনি ইমান ধুনীয়া কৰি আছে ন, বহুত ধুনীয়া লাগে জেগাটো। তাতে চাবচোন, ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে। তাতে ইমান ধুনীয়া ধুনীয়া মন্দিৰ, গছ গছনি, মানুহ বহুত ধৰণৰ আছে। তাতে এই যে পূজা পানী হৈ আছে, বহুত কিছু মানুহ আছে, বহুত ধৰণৰ বস্তু, মন্দিৰ। প্ৰত্যেক শাওণ মাহৰ সোমবাৰে হ'লেও মন্দিৰত বহুত এই যে খিচিৰি দি আছে তাতে মানুহবোৰ পূজা কৰিবলৈ আহিছে। এইখন পাগলা বাবা মন্দিৰৰে হয় চব কিছু। এইবোৰ বঢ়িয়া বঢ়িয়া ধুনীয়া ধুনীয়াকৈ গৈ থাকিলোঁ। তাতে আজি মই ভাবিলোঁ ইমান ধুনীয়া লাগিছে জেগাটো। সকলোৱে আহিবাচোন পাগলা বাবা মন্দিৰৰ ওচৰত দৰ্শন হ'বলৈ। ইয়াত যি যি মনৰ বাসনা কামনা আছে সব পূৰণ হৈ যায়। যিটো মনত আশা কৰিছে আৰু মন্দিৰত ইয়াত এই যে ইফালে চাকচোন কি আছে, বহুত কিছু হৈ ধুনীয়া ধুনীয়াকৈ আছে। তাতে গোটেইবোৰ ধুনীয়া সঁচা কথা আৰু বহুত ধৰণৰ ইয়াতে খিচিৰি বনায়। ইয়াতে ৰান্ধনী ঘৰ, ভোজ ঘৰ, হেৰা বহুত ধৰণৰ আছে। শিৱ শিৱ বম বলে বলে বাবা ভোলে বাবা মনতে পৰে। খিচিৰি দি আছে তাতে ধুনীয়া কৰি, ধুনীয়া এইটো মোৰ পূজা কৰা বস্তু। তাতে মানে শিৱ মন্দিৰৰ পৰা যিটো মানে জল ঢলা তাৰে এইবিলাক বস্তু বহুত ধৰণৰ। আৰু তাতে খিচিৰি দিছিল। এইখন পূজা পানী কৰা হ'ল।